বন্ধু-বান্ধৱীসকল, অল আছামিজ জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কুৱেশ্যন নম্বৰ 1, অসমত কিমান শতিকাৰ পৰা লিপিৰ প্ৰচলন হৈছিল? অপশ্যন এ ৪ৰ্থ শতিকা, অপশ্যন বি ৫ম শতিকা, অপশ্যন চি দ্বাদশ শতিকা, অপশ্যন ডি একবিংশ শতিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৫ম শতিকা। কুৱেশ্যন নম্বৰ 2, আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন কৰিছিল? অপশ্যন এ একাদশ শতিকা, অপশ্যন বি দ্বাদশ শতিকা, অপশ্যন চি ত্ৰয়োদশ শতিকা, অপশ্যন ডি অষ্টম শতিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্ৰয়োদশ শতিকা। কুৱেশ্যন নম্বৰ 3, প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় স্থাপন হৈছিল? অপশ্যন এ 1932 চনত, অপশ্যন বি 1836 চনত, অপশ্যন চি 1901 চনত, অপশ্যন ডি 1850 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1836 চনত। কুৱেশ্যন নম্বৰ 4, অসমত স্থাপন হোৱা প্ৰথমখন ইংৰাজী বিদ্যালয়ৰ নাম কি? অপশ্যন এ কটন কলেজ, অপশ্যন বি সন্দিকৈ কলেজ, অপশ্যন চি সোণাৰাম হাইস্কুল, অপশ্যন ডি গুৱাহাটী ছেমিনাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী ছেমিনাৰী। কুৱেশ্যন নম্বৰ 5, অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাত কিমান চনত অনুষ্ঠিত হৈছিল? অপশ্যন এ 1857 চনত, অপশ্যন বি 1858 চনত, অপশ্যন চি 1837 চনত, অপশ্যন ডি 1962 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1858 চনত। কুৱেশ্যন নম্বৰ 6, অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা বিদ্যালয়খনৰ নাম কি? অপশ্যন এ কটন কলেজিয়েট স্কুল, অপশ্যন বি কটন কলেজ, অপশ্যন চি সোণাৰাম হাইস্কুল, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কটন কলেজিয়েট স্কুল। কুৱেশ্যন নম্বৰ 7, অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ অনুমতি দিয়া বিশ্ববিদ্যালয়খনৰ নাম কি? অপশ্যন এ গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন বি কলিকতা বিশ্ববিদ্যালয়, অপশ্যন চি ডিব্ৰুগড় বিশ্ববিদ্যালয়, অপশ্যন ডি মাদ্ৰাজ বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলিকতা বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 8, কিমান চনত অসমৰ শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষা অপসাৰণ কৰা হৈছিল? অপশ্যন এ 1835 চনত, অপশ্যন বি 1832 চনত, অপশ্যন চি 1836 চনত, অপশ্যন ডি 1973 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1836 চনত। কুৱেশ্যন নম্বৰ 9, কিমান চনৰ পৰা কিমান চনলৈ অসমীয়া ভাষাক অসমৰ শিক্ষানুষ্ঠানৰ পৰা অপসাৰণ কৰা হৈছিল? অপশ্যন এ 1835 চনৰ পৰা 72 চনলৈ, অপশ্যন বি 1836 চনৰ পৰা 73 চনলৈ, অপশ্যন চি 1840 চনৰ পৰা 80 চনলৈ, অপশ্যন ডি 1835 চনৰ পৰা 78 চনলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1836 চনৰ পৰা 73 চনলৈ। কুৱেশ্যন নম্বৰ 10, মুৰাৰী চাঁদ কলেজ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1890 চনত, অপশ্যন বি 1870 চনত, অপশ্যন চি 1892 চনত, অপশ্যন ডি 1901 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1870 চনত। কুৱেশ্যন নম্বৰ 11, কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল? অপশ্যন এ 2015 চনৰ 1 জুনত, অপশ্যন বি 2016 চনৰ 5 জুনত, অপশ্যন চি 2017 চনৰ 1 জুনত, অপশ্যন ডি 2020 চনৰ 1 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2017 চনৰ 1 জুনত। কুৱেশ্যন নম্বৰ 12, অবিভক্ত অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ নাম কি? অপশ্যন এ লেডি কিন কলেজ, অপশ্যন বি সন্দিকৈ কলেজ, অপশ্যন চি নলবাৰী ছোৱালী মহাবিদ্যালয়, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লেডি কিন কলেজ। কুৱেশ্যন নম্বৰ 13, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল? অপশ্যন এ 1935 চনত, অপশ্যন বি 1932 চনত, অপশ্যন চি 1939 চনত, অপশ্যন ডি 1891 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1939 চনত। কুৱেশ্যন নম্বৰ 14, সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপনৰ মুখ্য ব্যক্তিগৰাকী কোন আছিল? অপশ্যন এ ৰাজবালা দাস, অপশ্যন বি আইদেউ সন্দিকৈ, অপশ্যন চি ইন্দিৰা মিৰি, অপশ্যন ডি কনকলতা বৰুৱা।
ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ ৰাজবালা দাস। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 15 স্বাধীন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয়ৰ নাম কি? অপশ্যন এ নলবাৰী ছোৱালী মহাবিদ্যালয়, অপশ্যন বি যোৰহাট ছোৱালী মহাবিদ্যালয়, অপশ্যন চি গুৱাহাটী ছোৱালী মহাবিদ্যালয়, অপশ্যন ডি সন্দিকৈ ছোৱালী মহাবিদ্যালয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি সন্দিকৈ ছোৱালী মহাবিদ্যালয়। কুৱেশ্যন নম্বৰ 16 অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় স্থাপন হোৱা ঠাইখনৰ নাম কি? অপশ্যন এ নলবাৰী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নগাঁও, অপশ্যন ডি যোৰহাট। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি গুৱাহাটী। কুৱেশ্যন নম্বৰ 17 অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল? অপশ্যন এ 1920 চনত, অপশ্যন বি 1935 চনত, অপশ্যন চি 1926 চনত, অপশ্যন ডি 1950 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি 1926 চনত। কুৱেশ্যন নম্বৰ 18 বুনিয়াদী শিক্ষা আইন কিমান চনত প্ৰয়োগ হৈছিল? অপশ্যন এ 2005 চনত, অপশ্যন বি 1954 চনত, অপশ্যন চি 2012 চনত, অপশ্যন ডি 2001 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1954 চনত। কুৱেশ্যন নম্বৰ 19 অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি? অপশ্যন এ ডিব্ৰুগড় বিশ্ববিদ্যালয়, অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন চি অসম বিশ্ববিদ্যালয়, অপশ্যন ডি তেজপুৰ বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 20 গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1949 চনত, অপশ্যন বি 1931 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1899 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি 1948 চনত। কুৱেশ্যন নম্বৰ 21 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন? অপশ্যন এ বাণীকান্ত কাকতি, অপশ্যন বি বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন চি মৃদুল হাজৰিকা, অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন নম্বৰ 22 ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1964 চনত, অপশ্যন বি 1945 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1961 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ 1964 চনত। কুৱেশ্যন নম্বৰ 23 অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি? অপশ্যন এ অসম কৃষি বিশ্ববিদ্যালয়, অপশ্যন বি যোৰহাট কৃষি বিশ্ববিদ্যালয়, অপশ্যন চি নগাঁও কৃষি বিশ্ববিদ্যালয়, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি যোৰহাট কৃষি বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 24 অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1968 চনত, অপশ্যন বি 1978 চনত, অপশ্যন চি 1998 চনত, অপশ্যন ডি 1961 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ 1968 চনত। কুৱেশ্যন নম্বৰ 25 মাধ্যমিক শিক্ষা আয়োগ কিমান চনত গঠন হৈছিল? অপশ্যন এ 1962 চনত, অপশ্যন বি 1972 চনত, অপশ্যন চি 1952 চনত, অপশ্যন ডি 1964 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1972 চনত।